খানা খাওঁতে খাওঁতে আজি এটা কথা ক'ব বিচাৰিছোঁ যে সামাজিক মাধ্যম যোগে দেখি আছোঁ AIUDFৰ সুপ্ৰিম মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহাবৰ বিৰুদ্ধে কিছুমান মানুহে অপপ্ৰচাৰ কৰি আছে। তেওঁক অপমান কৰিব বিচাৰিছে। তেওঁক যে লাখ লাখ টকা দৰিদ্ৰ অসহায় মানুহক দান কৰি আছে, সেয়া কিছুমান চকু চৰহা মানুহৰ সহ্য হোৱা নাই। তেখেতৰ মতে আজমল চাহাবে কিয় দান কৰিব, কিয় সহায় কৰিব অসহায় মানুহক? যিসকল মানুহৰ এনেকুৱা চিন্তাধাৰা, সেইসকল মানুহসকললৈ মোৰ ক'ব বিচাৰিছোঁ যে জীৱনত কেতিয়াওতো কোনো মানুহক 1 টকা এটা দান দি আপোনালোকে পোৱা নাই। কোনোবা মানুহে যদি দুখীয়া মানুহক সহায় কৰিছে, সেয়া আপোনালোকৰ সহ্য নহয়। সেই সহায় কৰা মানুহজনক উৎসাহ নিদি কিনে আপোনালোকে যে সেই মানুহজনক অপমান কৰিব বিচাৰে, সেয়া আপোনালোকৰ মানসিকতাৰ পৰিচয়। আৰু শুনক, আপোনালোকে মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহাবৰ যিমানেই বদনাম কৰিব বিচাৰিব, লাখ লাখ মানুহে, অসমবাসী ৰাইজে তেওঁক আদৰি ল'ব। কাৰণ অসমবাসী ৰাইজে জানে মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহাব আজিৰ পৰা নহয়, বহু বছৰ আগৰ পৰাই তেওঁ সমাজ সেৱক। হাজাৰ হাজাৰ মানুহক তেওঁ সহায় কৰি আহিছে, সেয়া কোনো নতুন কথা নহয়। যিমানেই আপোনালোকে উপলুঙা কৰিব বিচাৰিব, তেওঁৰ মান সন্মান আল্লাহ পাকে আৰু বেছি বঢ়াই দিব। বদৰুদ্দিন আজমল আল কাছিমি সাহাব অসমবাসী ৰাইজৰ বুকুত আছে আৰু বুকুত থাকিব। নাপায় নহয় মানুহৰ পিছে লাগি থকা। এই অভ্যাসটো পৰিত্যাগ কৰক আৰু নিজে কিবা ভাল কাম কৰক। দুখীয়া দৰিদ্ৰ অসহায় মানুহৰ সৈতে মানুহক সহায় সহযোগ কৰক। ইমানেই আজিৰ ভিডিঅ'টো। ধন্যবাদ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।